Hello friends, আজি আলোচনা কৰিম নৰ্থ ইষ্ট স্লেট 2025 পেপাৰ 1 আপোনালোকে জানে আৰু আপোনালোকে এটেম্প কৰিছে যোৱাকালি অৰ্থাৎ 23 মাৰ্চ 2025 নৰ্থ ইষ্ট স্লেট অনুষ্ঠিত হৈছিল আৰু ইয়াৰে পেপাৰ 1 অৰ্থাৎ জেনেৰেল পেপাৰটো আমি এতিয়া আলোচনা কৰিম এনসাৰ কি সম্পূৰ্ণ এনসাৰ কিটো লৈ আহিছো তে আৰু আপোনালোকে ইয়াত দেখা পাইছে ইয়াত টেষ্ট বুকলেট কোড যেটো আছে এটো জেড আছে মোৰ হাতত গতিকে জেড হিচাপত আমি আলোচনা কৰিম যাৰ জেড আছে আপোনালোকে ডাইৰেক্ট কোৱেশ্চন নম্বৰ হিচাপত সিৰিয়ালি মিলাই যাব আৰু যাৰ জেড নহয় বেলেগ এক্স ওয়াই আছে আপোনালোকে কাইন্ডলি কোৱেশ্চন পেপাৰটো লৈ মিলাই যাব তে চাওক আজিৰ প্ৰথমটো কোৱেশ্চন কি আছে জেড সিৰিজৰ আপোনালোকক আগতে আৰু এবাৰ কৈছো এটো সিৰিজটো হৈছে জেড আৰু জেড সিৰিজৰ ইয়াত 50 কোৱেশ্চন দিয়া আছে প্ৰতিটো কোৱেশ্চনৰ 2 মাৰ্কস কৈ আৰু প্ৰথম যেটো কোৱেশ্চন আছে হাউ মেনি স্কয়াৰস আৰ देयर ইন দা ফলোইং ফিগাৰস আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ 21 কোৱেশ্চন নম্বৰ 2 ফাইন্ড দা অড অন আউট আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন বি নেক্সট আছে question number 3 to 6 classification of 100 students based on the marks obtained by them মানে ইয়াত এটা টেবল দিয়া আছে আৰু এই টেবলৰ নম্বৰ হিচাপত ষ্টুডেন্ট বিলাকে কি পাৰ্টিকুলাৰ খুজিছে কোৱেশ্চনটো আমি চালে গম পাম কোৱেশ্চন নম্বৰ 3 ত আছে the number of students scoring less than 20% marks in aggregate is আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন সি অৰ্থাৎ 17 নেক্সট আপোনাৰ কোৱেশ্চন নম্বৰ 4 মই আকৌ কৈছো এটো হৈছে কোৱেশ্চন বুকলেট কোড জেড আৰু আপোনালোকৰ ওয়াই এক্স আৰু ওয়াই জিবিলাকৰ আছে কোৱেশ্চন বিলাক নিমিলিব গতিকে এবাৰ মিলাই চাব কোৱেশ্চন নম্বৰ 4 if at least 40% marks in mathematics এই কোৱেশ্চনটো গটেখিনি পঢ়ি নিদিম টাইমটো বহুত লাগিব গতিকে ইয়াৰ শুদ্ধটো হৈছে অপচন সি 8 নেক্সট কোৱেশ্চন নম্বৰ 5 ত আছে what is the difference between the number of students pass with 30 as the cut-off marks in physics and those pass in 30 as the cut-off marks in aggregate আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ 2 next question number 6 ত আছে the number of students scoring less than 40% marks in mathematics is আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি 92 তাৰ পিছত ইয়াত চাওক এটা টেবল নিচিনা দিয়া আছে the table below given the quantum of the loan disbursement by 5 banks river during the years mentions আৰু ইয়াৰে হিচাপত কোৱেশ্চনটো দিয়া আছে in which bank the disbursement of loan was more than 25% of all banks in 1986 আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন 1 অৰ্থাৎ অপচন এ অৰ্থাৎ 1 next আছে আপোনাৰ which of the following domain names typically represents an educational institution in India আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ .ac.in next find the binary equivalent of 27 আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন ডি 11011 next আছে 10 number IoT stands for আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন বি internet of things next 11 number question আছে which of the following is the use in the biological indicators of sulfur dioxide pollutions আৰু ইয়াৰে শুদ্ধটো হৈছে lichen অৰ্থাৎ অপচন সি next আছে ডাঙৰ কোৱেশ্চন বিলাক মই সৰুকৈ পঢ়ি যাম আপোনালোকে জাস্ট মিলাই চাব নহলে ভিডিওটো বহুত দীঘলীয়া হ'ব India launched a green hydrogen mission in 2021 আৰু এইটো যেটো কোৱেশ্চন আছিল ইয়াৰে শুদ্ধটো হৈছে অপচন ডি or the electrolysis of water using energy from the renewable resources next question number 13 which of the following nuclear plants in India operates of the MOX and the N is called for the first breeder reactor আৰু ইয়াৰে শুদ্ধটো হৈছে কালপাক্কাম অৰ্থাৎ অপচন ডি next question number 14 Vikramshila was one of the most important centers of the learning in India which emperor established it আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন বি ধৰ্মপাল next আছে 15 number question a dealer offers a discount of 10% আপোনালোকে কোৱেশ্চনটো মই গটেখিনি পঢ়ি নিদিও আপোনালোকে মিলাই চাব যে 10% আৰু 8% যেটো কোৱেশ্চন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ the market price should be 20% above cost price question number 16 which of the following is not an encompassing
প্ৰিন্সিপাল আণ্ডাৰলাইং দ্য ছাকচেছফুল ইমপ্লিমেণ্টেশ্যন অফ দ্য ভেলু এডুকেশ্যন আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি অৰ্থাৎ ক্ৰিটিকেল থিংকিং নেক্সট 17 আছে একৰ্ডিং টু ব্লুম টেক্সনমি দ্য কগনিটিভ ডোমেইন হাইৰাৰ্কিকেল অফ লাৰ্নিং ষ্টাৰ্টছ উইথ নলেজ অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 18 A student is required to score 35% marks. এই গোটেইখিনি ৰোহিত স্কোৰ 249 যেটো কোশ্চেন আছে আৰু আপোনালোকৰ ইয়াৰে শুদ্ধটো হৈছে 800 অৰ্থাৎ অপশ্যন সি হ'ব কাৰেক্ট এনসাৰ কোশ্চেন নম্বৰ 19 ৰিসাৰ্চ শুড বি ভ্যালু ওৰিয়েন্টেড আৰু ইয়াৰে শুদ্ধটো হৈছে এড কোড দিছে কোডবিলাক ইয়াত মিলাব দিছে আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ ট্ৰু ফলছ 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 কোশ্চেন নম্বৰ 20 An investigator studied the census data of the given area of the paper আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি অৰ্থাৎ ৰিসাৰ্চ ৰিপৰ্ট তাৰ পিছত আছে if minus means divided plus means into এনেকুৱা এটা কোশ্চেন দিছিল ৰিজনিংৰ আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 40 divided by 4 plus 5 into 8 minus 2 is equal to 26 Next আছে 22 effectiveness of teaching depends on আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি ট্ৰু ফলছ 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 23 question selective morality is based on আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ অৰ্থাৎ differentiating between the acceptance and non-acceptance of the certain stimuli in the class next 24 two object names given below are related to each other in some way trees and forest aru enekwa jetu question ase find out the option given below which of the same typical relationship as the given aru yare hoddot roise books and library next question number 25 the total age of 3 children in the family is 27 ei question tor hoddot roise equal to option c orthat 36 question number 26 locomotive is related to milk in the same way the Axonometer is related to which? Aru yare hodoto hoise option A linear growth of the plants. 27 number questions. What is the appropriate word in the blank space is the flowing? Rigid, broken, admirations is equal to ki hobo B orthat disrespect. Question number 28. Consider the statement given below. Aru yare hodoto hoise option A. Yat option bilak apnalok sabo olop critical dise yat option A orthat only A and B are the correct answer next ase question number 29 the population of the city is plotted as the functions of time in years in the form of the graph given below a graph onujai jetu question dise question to ami direct sam yate dise from the above alert etu jetu ase 29 are yara শুদ্ধটো হৈছে option D the population initially increase exponentially and then stabilize question number 30 arrange the following units of memory is correct order starting from the smallest to largest aru etu jodi ami sao tenhole ei amar MB KB etu je ase tenhole option hobo C orthat FBA CED next 31 pick up from the following the item which is not an output device aru yara hodoto hoise option C orthat keyboard ebilak nichoy apnaloke parise the persons who is known as the forest man of India is it ekdom common question universal question apnaloke sobe jana aru yara hodoto hoise option B Jadav Payeng forest man of India boli jana jay question number 33 as chairman of the independent commissions of the education Jacques Delors report on the UNESCO was titled aru yare hodoto hoise option C learning the treasure within question number 34 with which name is the two factor theory intelligence associated aru yare hodoto hoise Spearman option C hobo correct answer tar bisot question number 35 is 5 which one of the following is not upheld by the Supreme Court it is recent judgment April 2012 aru ei jetu question asil aru yare hodoto hoise option B or that no reservation of seats for poor children in the private school. Question number 36 two ropes 12 meter and 18 meters long are to be cut into the small piece of equal aru yare hodoto hoise option B or that 6 meter hobo yar hodotor. Question number 37 non violent communications
depends upon a number of the factors. Some of the possible factors are. আৰু ইয়াৰে শুদ্ধটো যদি আমি চাওঁ তেনে অপশন সি হ'ব কারেক্ট आंसर. অপশন 1 and 4 are the correct answer. Next, at a paragraph দিছে, read the pages below and answer the questions 38 and 39. এইটো paragraphৰ পৰা যদি আমি চাওঁ তেনেহলে এতিয়া কোৱেশ্চনটো আছে 38 নম্বৰ. What is the author's friends asked of him? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন সি not to publish the story. Next 39 নম্বৰ কোৱেশ্চন আছে here Lakshmanath Bezburua is. আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন বি 1 and 4 are correct. অৰ্থাৎ author of the story and 4th আছে editor of Bahi. এখিনি হ'ব correct answer. Question number 40 which of the following are the tools of the good governance? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন ডি অৰ্থাৎ true and true. অৰ্থাৎ গোটেইকেইটা true হয়. Next question number 41 the steps of the historical method of research are given in the Jumble states. Select them to scientific order from the following options. আৰু এটো যদি আমি চাওঁ ইয়াৰ শুদ্ধটো হৈছে অপশন এ অৰ্থাৎ A, D, C, B are the correct. Next 42 a student wants to share his problems with his teacher and is visit his teacher for the sum of his home. Under such circumstances the teacher should. আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন এ extend reasonable help and boost his moral. Question number 43 what is research design? আৰু ইয়াৰ শুদ্ধটো হৈছে অপশন এ a researcher needs to prepare. Option number a researcher needs to prepare a plan for action for his or her study which is known as the research design. Question number 44 a research work involving temporal analysis of the phenomenon is related to. আৰু ইয়াৰে শুদ্ধটো হৈছে C longitudinal research. Question number 45 which of the following evaluation system is related with the learner's holistic performance covering holistic, scholastic and co-scholastic area. আৰু ইয়াৰে শুদ্ধটো হৈছে option C continuous and comprehensive evaluations. Question number 46 classroom communication is effective on the principle of edutainment. Edutainment is a form of the programming that helps the option number D is a correct answer in providing relaxation, pleasure and enjoyment with the cinematics, performance, live actions, games, interactive platform, etc. Question number 47 mass communication supply information regarding the process and issues events. আৰু ইয়াৰ শুদ্ধটো হৈছে option C surveillance. Next question number 48 democracy in the classroom is best reflected through. আৰু ইয়াৰ শুদ্ধটো হৈছে option A allowing the maximum participation of students preferably only in the classroom activities. Question number 49 interpersonal communications may be defined as. আৰু ইয়াৰ শুদ্ধটো হৈছে option A communications with oneself through the self-talk, imaginations and visualizations. Next and last questions in the series of the words given below the first two words are related to each other in the same way head, finger and pen. This is the correct answer is option D NIV. So ekhini asil apnalokor question out of 50 কিমান কোশ্চেন কারেক্ট হয়েছে কমেন্ট কৰি জনাব আৰু নেক্সট ভিডিও যেটো আহিব আমাৰ পলিটিক্যাল সায়েন্স যেটো সাবজেক্ট আছে এটো তাৰ পিছত এডুকেশন আহিব এনেকৈ সাবজেক্ট ওয়াইজ আমি আনসাৰ কিবিলাক এদিন ৰেগুলাৰ 2-3 দিনৰ ভিতৰত দি কমপ্লিট কৰি দিম আপোনালোকে লগত থাকি সাবস্ক্ৰাইব কৰিব ধন্যবাদ